বন্ধুসকল নমস্কাৰ আশা কৰো আপোনালোক সকলো কুশলে আছে বন্ধুসকল আন দিনৰ দৰে আজিও এটা নতুন আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশন থকা ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিলো জনাবলৈ লৈছো যে কৰ্মচাৰীসকলৰ পেনশনক লৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন বিচাৰি পালো আৰু দৰকাৰী বুলি অনুভৱ কৰি আজি আপোনালোকৰ সৈতে শেয়াৰ কৰিবলৈ যত্ন কৰিছো তে বন্ধুসকল দেখাবলৈ লৈছো স্ক্ৰিনত আপোনালোকে মন কৰিব কৰ্মচাৰীসকলৰ বাবে এটা অগতানুগতিক তথা দৰকাৰী ইনফৰমেশন শেয়াৰ কৰিম বন্ধুসকল দৰকাৰী বুলি এইভাবেই কৈছো যে আপোনালোকে ভিডিওটো চোৱাৰ পাছত নিশ্চয়কৈ উপলব্ধি কৰিব যে সঁচাকৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন আজি আপোনালোকে জানিবলৈ সক্ষম হল তে বন্ধুসকল দেখাবলৈ লৈ আছো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন আৰু ইয়াৰ পাছৰ যিখিনি দৰকাৰী ইনফৰমেশন আপোনালোকে স্ক্ৰিনলৈ মন কৰিব আজি আমি জানিবলৈ চেষ্টা কৰিম কমিউটেড পেনশনৰ বিষয় এটা গুৰুত্বপূৰ্ণ বিষয় পেনশনৰ লগত জড়িত আৰু বন্ধুসকল যদি আপোনালোকে প্ৰথমবাৰ বাবে আমাৰ চেনেলৰ ভিডিও বা চেনেলটো ভিজিট কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব তে বন্ধুসকল আজি আপোনালোকক জনাবলৈ যত্ন কৰিম যে কৰ্মচাৰীসকলে কমিউটেড পেনশনৰ এটা সুবিধা লব পাৰে তে বন্ধুসকল দেখাবলৈ লৈছো ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকে মন কৰিব কৰ্মচাৰীসকলে লাভ কৰিব পাৰে এটা ডাঙৰ ফান্ড যদি কমিউটেড পেনশনৰ এটা সুবিধা লৈ কৰ্মচাৰীসকলে তেনেহলে এটা ডাঙৰ ফান্ড লাভ কৰাৰ সম্ভাৱনা থাকে তে বন্ধুসকল সম্পূৰ্ণ সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিম আৰু যিমান পাৰো কম সময়ৰ ভিতৰতে আপোনালোকক জনাবলৈ যত্ন কৰিম তে বন্ধুসকল দেখাবলৈ লৈছো চাওক ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকে স্ক্ৰিনলৈ মন কৰিব কমিউটেশন অফ পেনশন পেনশনৰ কমিউটেশন কি হয় সম্পূৰ্ণ সবিশেষ জনাবলৈ যত্ন কৰিছো চাওক A central government servant has an option to commute a portion of pension not exceeding 40% of it into a lump sum payment. No medical examination is required if the option is exercised within 1 year of retirement. If the option is exercised after expiry of 1 year, he or she will have to undergo medical examination by the specified competent authority. তে বন্ধুসকল নিশ্চয় এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকৰ সৈতে শেয়াৰ কৰিবলৈ যত্ন কৰিছো যে কৰ্মচাৰীসকলে অৱসৰৰ আগতে কমিউটেড পেনশনৰ এটা সুবিধা লব পাৰে যদি ইচ্ছা কৰে আৰু সেই ইনফৰমেশনটোৰ অসমীয়া অনুবাদটো দেখাবলৈ যত্ন কৰিছো আপোনালোকে স্ক্ৰিনলৈ মন কৰিব পেনশনৰ কমিউটেশন এজন কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীয়ে নিজৰ পেনশনৰ এটা অংশ সৰ্বাধিক 40% লৈকে এটা এককালীন পৰিশোধ হিচাপে লব পাৰিব অৱসৰৰ এক বছৰৰ ভিতৰত এই বিকল্পটো গ্ৰহণ কৰিলে চিকিৎসা পৰীক্ষাৰ প্ৰয়োজন নাই কিন্তু যদি এজন কৰ্মচাৰীয়ে এটা বছৰৰ পাছত এই বিকল্পটো গ্ৰহণ কৰে তেন্তে নিৰ্ধাৰিত প্ৰাধিকৃত কৰ্তৃপক্ষৰ দ্বাৰা চিকিৎসা পৰীক্ষা কৰাব লাগিব তে বন্ধুসকল চাওক সহজ সৰল ভাষাত যদি আমি বুজিবলৈ যাওঁ তেতিয়া হলে অৱসৰৰ আগে যদি কৰ্মচাৰীজনে যদি কমিউটেশন পেনশনৰ কমিউটেশনৰ সুবিধাটো লবলৈ বিচাৰে তেনেহলে তেওঁ নিজৰ পেনশনৰ 40% লৈকে লব পাৰিব আৰু কেনেকৈ লব ক্যালকুলেশনটো আপোনালোকে দেখিলেই গম পাব যে তেওঁৰ পেনশনৰ 40% পূৰণ কমিউটেশন ফ্যাক্টৰ যেটো হিসাব হয় টেবুল এখন আছে সেই পইণ্টৰ সৈতে পূৰণ কৰিব তাৰ পিছত 12 মাহ যোগ কৰি ক্ষমা কৰিব তাৰ পিছত 12 মাহ পূৰণ কৰিব তাৰ পিছত 15 বছৰ পূৰণ কৰিব তে এই টোটাল ফান্ডটো যিমান হয় কৰ্মচাৰীজনে লব পাৰিব এডভান্স কৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন বহু সংখ্যক কৰ্মচাৰীয়ে গম নাপায় আৰু সেইভাবে আজিৰ এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিলো যদি আপোনালোকে এনেকুৱা এটা পেনশনৰ কমিউটেশনৰ বাবে আগ্ৰহী তেনেহলে নিজৰ উদ্ধতন কৰ্তৃপক্ষৰ লগত আপোনালোকে আলোচনাটো কৰিব পাৰে